টেষ্টি যিকোনো কাম যদি মন লগাই কৰা যায় সঁচাকৈ বহুত বেছি সফল হোৱা যায় নহয়নে ৰেষ্টুৰেণ্টতো সদায় খাই থাকোঁ কিন্তু ঘৰত বনাই খোৱাৰ মজাই বেলেগ প্ৰথমে মই ষ্টাফিংখিনি ৰেডি কৰি লৈছোঁ যিহেতু বইল কৰি থোৱা অলপ চিকেন আছিলে লগতে অলপ পিঁয়াজ আৰু কিছুমান মছলা এড কৰি এইখিনি মই ভালদৰে এটা ষ্টাফিং বনাই লৈছোঁ শেষত মই এটা ময়দাৰ স্লেৰি দিছোঁ যাতে চিকেনখিনি বান্ধ খাই থাকে এতিয়া ড'টো ৰেডি কৰি ল'ম তাৰ কাৰণে মই ময়দা লৈছোঁ 3 কাপ লগতে দেখিছে এটা মাজত মানে স্পেচ বনাই লৈছোঁ তাত মই পানী গৰম পানী দিছোঁ লগতে মই অলপমান দৈ দিছোঁ নিমখ সোৱাদ অনুসৰি চেনি দিছোঁ অলপমান বেকিং পাউডাৰ দি ভালদৰে ড'টো প্ৰস্তুত কৰি লৈছোঁ ড'টো যিহেতু বহুত বেছি কোমল হয় তাৰ কাৰণে আপোনালোকে ৰিফাইন তেল 2-3 চামুচমান ব্যৱহাৰ কৰিব খচোতে ড'টো 3ডাল আঁচপাৰি লৈছোঁ যাতে মাজৰ ভাগটোত এনেকৈ ষ্টাফিংখিনি ভৰাই দিব পাৰোঁ এতিয়া পিজ্জা চচ অলপ দি লগতে ষ্টাফিংখিনি মই অলপ অলপকৈ দি দিছোঁ চাইডকেইটা এখন স্কেপাৰ দি মই ভালদৰে এটা ডিজাইন দিবলৈ চেষ্টা কৰিছোঁ অলপমান চিজ এড কৰিছোঁ এইটো অপচনেল হয় আপোনালোকে নিদিলেও হ'ব এয়া দেখিছে ওপৰত হালধীয়া কণীৰ যিটো অংশ সেইটো অলপমান ভালকৈ সানি দিছোঁ আৰু অভেনত মই বেক কৰিছোঁ প্ৰায় 180 ডিগ্ৰীত 10 মিনিটৰ কাৰণে যদি আপোনালোকে গেছত বেক কৰে তেতিয়াহ'লে জেনেৰেল যি আমাৰ ডেক্সি বা কেৰাহী থাকে তাত এডাল ষ্টেণ্ড বহাই ল'ব গেছটো একেবাৰে ল' ফ্লেমত দি পেলাই প্ৰায় 20-25 মিনিটমান লাগিব গেছত অলপমান টাইম বেছি লাগে কিন্তু ৰেচিপিটো প্ৰায় একেই হয় গতিকে আপোনালোকে বনাই খাব পাৰে ৰেচিপিটো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব